হৈছিল মানে এইটো এটাৰ পৰা ডেৰটাৰ পৰা হৈছিল। এতিয়া মোৰ মামী হয়, মোৰ মামাৰ ঘৰ হয়। মামী নাছিল, খাব গৈছিল ৰিলেটিভৰ ঘৰত। আৰু মোৰ ডাঙৰ দাদাৰ ৱাইফ ইয়াতে আছিল, তো ডাঙৰ দাদা স্কুলত কাম কৰে, তেখেতে নাছিল। এইটো মিনিমাম 10-15-20 মিনিটৰ হেৰি হ'ব। গৈ কেনে আহোঁতে চাই খুলি কেনে মোৰ বোৱাৰী যেতিয়া আহিছে, মোৰ ডাঙৰ দাদাৰ ৱাইফে আহি কেনে চাই পূৰা গডৰেজ খোলা। সেইটো মানে এইফালে পূৰা ড্ৰাগছৰ মানুহ ভৰ্তি, ল'ৰাবিলাক ইয়াতে হেৰি কৰি থাকে, এইবিলাকৰ কাম লৈছে। মানে এতিয়া তিনিটা মোৰ মাইজলা দাদাও থাকে ইয়াতে, তেখেত নাই। তেখেত আপোনাৰ তাৰ সুৰখালীৰ বিয়াত গৈছে হোজাইত। তেখেতৰ গডৰেজটো চাইছে কেনেকৈ ভাঙিলে। তেখেতৰ গডৰেজ সোণ গুণ লৈছে, মোৰ ডাঙৰ দাদাৰ ৱাইফৰো সোণা কিবা চুৰি তুৰি লৈছে। এতিয়া সিহঁতে মানে এনেকৈ হেৰিত আছে, এতিয়া চালে গম পাব কি গৈছে। কেছ টকাও গৈছে, 3টা গডৰেজ হৈছে মোৰ মাইজলা দাদাৰ, মোৰ ডাঙৰ দাদাৰ আৰু মোৰ মামী যোনো হয়, তেখেতৰ গডৰেজ 3টা গডৰেজ ভাঙিছে। এতিয়া আমি ভালদৰে চাব পৰা নাই কেনেকৈ কি হৈছে, মানে এতিয়া চালে গম পাম কিমান টকা, মানে কেছ টকা কিমান আছে সেইটো গণি কেনে ৰাখে নহয়। আৰু সোণ গনাওঁতে আগৰ বিয়াৰ হয়, কি গ'ল এতিয়া চব দেখা পালে গম পাব এতিয়া আমাৰ কি গৈছে। 3টা গডৰেজ মানে বিয়াৰ আছিল বস্তু, চব বিয়াৰ বস্তুত গডৰেজত ৰাখে। আপোনাৰ বিয়াৰ গলৰ হয়, কাণৰ হয়, হাতৰ হয়, এইবিলাক চবতো যাৰ গডৰেজত তাৰ আছিল নহয়। এতিয়া গোটেইকেইটা খালী কৰি দিছে। দিনৰ ভাগত 1টাৰ পৰা 1:30টাৰ ভিতৰত হ'ব, এনেকুৱা টাইমত গৈছে। দিনতে 1:30টাৰ ভিতৰত, মানে মোৰ মামী, মোৰ যোন মামাৰ হেৰি হয়, মামী হয়, মই ভাগিন হওঁ। তো তেখেত খাব গৈছে মোৰ ৰিলেটিভৰ ঘৰত। ৰিলেটিভৰ খাব যাওঁ, আহি কেনে এনেকৈ 15-20 মিনিটৰ কথা। পুলিচ আহিছে, পুলিচ আহি কেনে এজনক ছাছপেঞ্চত পাইছে, তেখেতক লৈ গৈছে। আমাৰ এই কি নাম আছিল মই গম নাপাওঁ। এইটো ক্লাবৰ পৰা ধৰিছে, এই আমাৰ ইয়াতে তৰুণ সংঘ ক্লাব হয়। তাৰপৰা ইহঁতক ছাছপেঞ্চ, ইয়াতে ড্ৰাগছ খাই থাকে, ইহঁতে ছাছপেঞ্চ ধৰিছে। সিহঁতে গম পাব পাৰে চাগে, ইয়াতে পুলিচে লৈ গৈছে। এতিয়া লোৱাৰ পাছত গম পাব কি কেছ, এতিয়া সিহঁতে গম পায় নে নাই। দিনৰ ভাগত ভয় লগা হৈছে আৰু নহ'লে কি, দিনৰ ভাগত মানুহ ৰাতি হয়, আজিকালি দিনতো হোৱা ষ্টাৰ্ট কৰিছে। আৰু এতিয়া মানে কেনেকৈ থাকিব, আগতে ৰাতি হয় ঠিক আছে, মানে ৰাতি আহে গম পালোঁ। এতিয়া দিনৰ ভাগত 10-15 মিনিট হৈ গৈ আছে। তাৰমানে ডাঙৰ বঠি আপোনালোকে চাইছে, ডাঙৰ বঠি ঘৰত আছিল, এইবিলাক লৈ ভাঙিছে। আৰু 15-20 মিনিট কৰিছে। এনেকুৱা নহয় যে আপোনাৰ কোনো নাছিল ঘৰত, 2-3 দিন নাছিল, 4 দিন নাছিল, এসপ্তাহ ঘৰ খালী আছিল, বেলেগ কথা। এইটো বেলেগ কথা। এইটো 15-20 মিনিটত আপুনি ঘৰ খালী কৰি দিছে, মানে মানুহ ৰিক্স, মানে ঘৰৰ পৰা 10 মিনিটৰ কাৰণে এতিয়া ওলাব ৰিক্স হৈ গ'ল। মানে ড্ৰাগছ আমাৰ ইয়াতো হৈছে, কিন্তু মানে এইটো নহয় যে মানে ড্ৰাগছৰ কেছটো বাঢ়ি গৈছে ইয়াতে। মানে কেইটামান সৰু ল'ৰাবিলাক সিহঁতে বাঢ়ি গৈছে, সিহঁতক কমাব লাগিব, আৰু কোনো নহয়। এতিয়া জালুকবাৰী থানাৰ পৰা আহিছে, ছাছপেঞ্চত 2টা পাইছে, সিহঁতেতো আৰু লৈ গৈছে। এতিয়া চাওঁ কি হয়।